শ্রী কৃষ্ণ রাখেন্দ্রা তাল একতাল বিনন্ত বিলাস সৃষ্টি আমারে ঘুগলা সৃষ্টি স্থিতি প্রলয়রে গড়ি আমি কিন্তু কিন্তু এই মায়াময় সংসাৰৰ সকলো প্ৰাণী স্বাৰ্থপৰ মায়াত আবদ্ধ কৰি কত জন পাখুত গৈছে মানৱত্বৰ জ্ঞান পাখৰি গৈছে শৰীৰ পূজা দুষ্টক দমন আৰু সন্তক পালন
পৰিবৰ বাবে মই পৃথিৱীত যুগে যুগে ধৰিছো অৱতাৰ। Shri Krishna Vasudeva Devaki Nandana Vashwa Nanda Gopakumadaya Govindaya Namo Namaha Govinda Namo Namaha Govinda Namo Namaha Govinda আনফালে কন্দিলৰে ৰাজকুমাৰী ৰুক্মিণী দেৱী মোক স্বামী ৰূপে পাবৰ বাবে দিনে ৰাতি মোৰ সেবিছে চৰণ। ৰুক্মিণীৰ মনোবাঞ্ছা মই কৰিম পূৰণ। কিন্তু ৰুক্মিণীৰ মদগৰ্ভী ভাতৃ ৰুক্মবীৰে ৰুক্মিণী স্বয়ম্বৰ পাতি তেওঁ বন্ধু শিশুপালক বৰ বেশেৰে নিমন্ত্ৰণ কৰিব। মদগৰ্ভী ৰুক্মবীৰ আৰু শিশুপালক গৰ্ব সৰ্ব কৰি ৰুক্মিণীক মই কৰিম হৰণ। জগত বুজিব যথা ধৰ্ম তথা জগত বুজিব যথা ধৰ্ম তথা জগত বুজিব যথা ধৰ্ম তথা
ধ্রুবে
হৰিদা দ্বাৰকাৰ প্ৰজাময় কৃষ্ণৰ গুণ গাই গাই সুধো দেখে দেখে কুণ্ডিলৰ ৰাজকুমাৰীক এই কথাকেই কৰাম শ্ৰৱণ এয়ে মোৰ নিবেদন অতিশয় আনন্দৰ কথা গোৱা গোৱা ভাত কৃষ্ণৰ মহিমা গোৱা কৃষ্ণ নাম অতি প্ৰিয় মোৰ কৃষ্ণ
হায় শুনা শুনা দুখ অভিনৱ তৰুণ মূৰ্তি কি কহব ৰূপৰ বিভূতি কহল ভিক্ষুক হব জানি কৃষ্ণ কিংকৰ কহবানি কোনে কয় ভিক্ষুক তোমাক ভিক্ষুক নোহোৱা তুমি ৰুক্মিণীৰ পৰম সুখীত তই কানে মোৰ ঢালি দিলা সেই বান্ধৱ কি অমৃতসুৰৰ যমুনা অন্য সনুশুনি পুণ্য নাম নহি মাত্ৰ ধন্য কি শুনি কৃষ্ণৰাম ধন পৰি তন্ময় হলা আপোন ভাৱত পাহৰিলা পাহৰিলা সখী দৰিদ্ৰ ভিক্ষুকে সামান্য ভিক্ষাৰ বাবে দিলাই অমৃত ভিক্ষুকৰ এই ধাৰ নোৱাৰি খুজিব সেই মহাভকত খন্তেক বিশ্ৰাম কৰাগৈ কন্দিলৰ ৰাজকাৰেঙত কন্দিলৰ ৰত্ন ভাণ্ডাৰ মেলি দিম তোমাৰ কাৰণে ইচ্ছামতে নিবাজিব লাগে যদি হয় স্বামী সেইজনা আনন্দতে হৰি যাব মন জয় হো ৰুক্মিণী দেৱীৰ জয় হো ৰুক্মিণী দেৱীৰ জয় হো ৰুক্মিণী দেৱীৰ জয় হো সখী সখী মদন মঞ্জুৰী সখী কি হ'ল সখী তুমি দেখোন মনে মনে থাকিলা মনে মনে থকা নাই সখী কৃষ্ণৰ প্ৰেমত পাগল হৈ কৃষ্ণৰ চৰণত হিয়াখনি সখী দিলা তাকেহে ভাবি আছো সখী কৃষ্ণ মোৰ আৰাধ্য দেৱতা ধূনা সহস্ৰ বন্তিৰে তেওঁকে মই দিনে নিশাই পূজা কৰিম সেয়ে হ'ব মোৰ জীৱনৰ ব্ৰত সেই পূজাত বাৰু মোৰ প্ৰাণৰ দেৱতা সন্তুষ্ট নহ'বনে কোন তোমাৰ দেৱতা ভাৰতৰ এমূৰত থকা এজনৰ গুণগান ভাতৰ মুখত শুনি তুমি সেইজনৰ চৰণত মন প্ৰাণ সংৰক্ষণ কৰিলা কিন্তু তেওঁ যদি তোমাক গ্ৰহণ নকৰে তেন্তে পুনৰ কাক দেৱতা পাতিবা কামৰূপৰ তথা কুন্দিলৰ কোনো কুমাৰী স্বামী গ্ৰহণ নকৰে সখী তুমি এনে সংকল্প কৰি ভাল কাম নকৰিলা সখী তাৰ বাবে চিন্তা নাই সখী ভকতিৰ শিখা জ্বলাই অন্তৰত উদ্ভাসিত হৈ তেওঁৰে চৰণত মই দিনে নিশাই পূজা কৰিম সেয়ে হ'ব মোৰ জীৱনৰ ব্ৰত নিৰ্মল আকাশৰ পৰা অখণ্ড মণ্ডল চন্দ্ৰই তেওঁলৈ চাই চাই নিজৰ ৰথ
সকলে আনন্দত উন্মাদ হৈ কৃষ্ণৰ কীৰ্তন কৰি নাচি নাচি ভাগৰি পৰিছিল। ময়ো কৃষ্ণক ধ্যান কৰি আপোন পাহৰা হৈ যাম সখী, আপোন পাহৰা হৈ যাম। মোৰ মনে তুমি ভাল কাম নকৰিলা সখী। চতুৰ কৃষ্ণক বিশ্বাস নাই, কৃষ্ণৰ প্ৰেমীজনৰ দুখতেই জীৱন যায়। পৰম নিষ্ঠুৰ সেই নন্দৰ দুলালক তুমি স্বামীৰূপে খাবলৈ কামনা নকৰিবা। কৃষ্ণক পোৱাটো ইমান সহজ নহয়, আৰু পালেও জানিবা কৃষ্ণক ধৰি ৰখাটো বৰ টান কাম। সখী, তোমালোকে মোক আশীৰ্বাদ দিয়া সখী। ভক্তৰ অধীন ভগৱান, এই কথা যদি সঁচা হয়, এই দিনহীন সেবিকালৈ শ্ৰীকৃষ্ণ নিজ গুণে আশীষ নিৰ্মালি নিদিবনে? সুললিত কণ্ঠই প্ৰত্যেকতে প্ৰাণ ভৰি শ্ৰীকৃষ্ণৰ গুণ গাই ফুৰিছে। এবাৰ নেকি যাক মই হৃদয়ত স্থাপন কৰিছো, সেই দেৱতাৰ বিৰহত জাগি উঠা এটা কাতৰ নিবেদন যেন সেই সুললিত কণ্ঠই লহৰি লহৰি ভাহি আহিছে। সুধাচোন সখী, কোন তেওঁ? যোৱা সখী, তেওঁক ইয়ালৈকে মাতি আনা। নারায়ণ নারায়ণ নারায়ণ। Kora
জয় লক্ষ্মী নারায়ণৰ জয়। প্ৰণাম গ্ৰহণ কৰক। তথাস্তু উঠা। হে ভীষ্মক নন্দিনী, দেৱৰী মই কিন্তু সকলো বুজি পাইছো। দেৱৰী পিছে যাক তুমি অন্তৰত স্থান দিছা, তেওঁক জানো ইমান সহজতে পাব পাৰিবা? নাৰায়ণ নাৰায়ণ কৃষ্ণ। হে দ্বাৰকাৰ কৃষ্ণ কিন্তু মহাকপটীয়া তেওঁ। গোকুলত দিনে নিশাই গৰু চৰাই ডাঙৰ হোৱা সেই কলীয়া কৃষ্ণই জানো তোমাৰ অন্তৰৰ কথা বুজিব পাৰিব? নাৰায়ণ নাৰায়ণ মিছা কথা মই হলে সমলে বিশ্বাস কৰিব পৰা নাই। দেৱৰী সখী মই তাকেই কৈছো, মিছাকৈ সখী উত্তাল হৈছে। বতৰ ৰজা সখীৰ কাৰণ মনে মনে থাকা সখী, মনে মনে থাকা। মোৰ মনৰ বেদনা তুমি কি বুজিবা? নাই কোনেও নুবুজে দেৱৰী। দেৱী মই নিজেই ক'ব পৰা নাই মোৰ হৈছে কি। মনত কিহৰ জোৱাৰ উঠিছে? দেৱৰীষি আপোনাৰ চৰণত ধৰিছো দেৱৰীষি, মোক বাধা নিদিব। কৃষ্ণৰ বিনে অন্য স্বামী প্ৰাণান্তিও বাঞ্ছা নকৰো। আশীৰ্বাদ কৰিব দেৱৰীষি, জন্মে জন্মে যেন তেওঁকেই স্বামী ৰূপে পাওঁ। নারায়ণ নারায়ণ নারায়ণ। অ হৌৱা মহাৰাজ এইফালে আহিব ধৰিছে। বাৰু মই তোমাৰ মনৰ সংকল্প মহাৰাজক কওঁ। কৃষ্ণৰ লগত তোমাৰ বিবাহৰ প্ৰস্তাৱ দিম। যদিহে মহাৰাজ সন্মত হয় তেন্তেতো ভাদলৈ কথা। নারায়ণ নারায়ণ নারায়ণ। I don't mean it. পিতা Oh, I. নারায়ণ নারায়ণ নারায়ণ। Oh, দেৱৰী আমাৰ প্ৰণিপাত গ্ৰহণ কৰিব দেৱৰী। তথাস্তু আপোনাৰ চৰণৰ ধূলা পাই পবিত্ৰ হলে কুন্দিলৰ ৰাজকাল। নারায়ণ। আই ৰুক্মিণী, পিতা ৰুক্মিণী পিতা যায় দেৱৰীষিৰ কাৰণে বাদ্য ঐক্য যোগাৰ কৰিবলৈ তোৰ মাতৃক গৈ ভাল পিতা। যায়। মহারাজ দেৱৰী জানেনে আপুনি অতি ভাগ্যৱান। সঁচা ভাগ্যৱান বাবেইতো দেৱৰীষি আপোনাৰ চৰণ দৰ্শন কৰিব পাৰিছে। মহারাজ দেৱৰীষি আপোনাৰ গৃহ স্বয়ং লক্ষ্মীয়ে জন্মগ্ৰহণ কৰিছে। বৈকুণ্ঠেশ্বৰী লক্ষ্মী আচৰিত নহব মহাৰাজ। দেৱৰীষি আই ৰুক্মিণী স্বয়ং লক্ষ্মী আৰু
আহিছে দ্বাৰকা শ্ৰী কৃষ্ণৰ ৰূপে। দুয়োৰে মিলনত মই সমগ্ৰ দিওঁ। মহাৰাজ, দেৱৰীখি আই ৰুক্মিণীৰ বিবাহৰ উপযুক্ত সময়। হয় আজ্ঞা পালে দ্বাৰকালৈ গৈ যদুপতি কৃষ্ণকে মিলনৰ প্ৰস্তাৱ দিব পাৰো। লক্ষ্মী নাৰায়ণৰ মিলন চাবলৈ স্বৰ্গৰ দেৱতাসকলে বাঞ্ছা কৰি আছে। এতেকে পলম কৰাৰ নাই প্ৰয়োজন মহাৰাজ। দেৱৰীখি মহাৰাজ, কি ক'লে দেৱৰীখি? আই আই ৰুক্মিণীৰ বিয়া স্বয়ং নাৰায়ণৰ লগতে। দেৱৰীখি মহাৰাজ, মোক চালনা নকৰিব দেৱৰীখি। মোক আপুনি চালনা নকৰিব। নাৰায়ণ নাৰায়ণ। দেৱৰীখি মহাৰাজ, মই আপোনাক চালনা কৰা নাই, ই সত্য। সত্য হয় মহাৰাজ, ই সত্য। সত্য হয় মহাৰাজ, ই সত্য। সত্য ক'লে দেৱৰীখি। ৰুক্মিণীৰ বিয়া নাৰায়ণৰ লগত। দেৱৰীখি মহাৰাজ, কন্দিলৰ সোণৰ প্ৰতিমা আলাসৰ লাৰু ৰুক্মিণীৰ বিয়া যদি মাধৱৰ লগত হয়, নাৰায়ণ। ই মোৰ বাবে অতি ভাগ্যৰ কথা। হয় মহাৰাজ। দক্ষিণ ভাৰতৰ পৰা সেই সাগৰৰ বক্ষত অৱস্থিত দ্বাৰকালৈ মুৰাই ৰুক্মিণীক বিয়া দিম। একেডাল প্ৰেমৰ দোলেৰে বান্ধি খাব জম্বুদ্বীপ আৰু সুবৰ্ণ ভাৰত। দেৱৰীখি মহাৰাজ, মই বিশ্বাস কৰিবলৈ টান পাইছো দেৱৰীখি। মই বিশ্বাস কৰিবলৈ টান পাইছো। সংশয় নকৰিব মহাৰাজ। লক্ষ্মী নাৰায়ণৰ মিলন অৱশ্যেই হ'ব লাগিব। মই সেইটো বৈকুণ্ঠত চাই আহিছো। শুভ দিন সমাগত। তাকেই চাই এই মিলন কটকী নাৰদৰ বিনখনি অচিৰতে ললিত পঞ্চসুৰত বাজি উঠিব। নাৰায়ণ হে নাৰায়ণ হে নাৰায়ণ নাৰায়ণ। আহক দেৱৰীখি, মহাৰাজ, প্ৰভুৰ চৰণত ভক্তিৰ অঞ্জলি নিবেদন কৰি দুয়োৰে মিলনৰ বাবে প্ৰাৰ্থনা জনাওঁ। শুভ শুভ মহাৰাজ, অতি শুভ। মই এতিয়াই দ্বাৰকালৈ যাত্ৰা কৰিম। নাৰায়ণ নাৰায়ণ নাৰায়ণ। এই মাত্ৰ মই জানিব পাৰিছো গোৱালৰ পুত্ৰ কৃষ্ণৰ লগতে ৰুক্মিণীৰ বিবাহৰ তুমি প্ৰস্তাৱ দিছা। তুমি হেনো সন্মতি দিলাই। কিয় বাৰু এই বৃদ্ধ বয়সত তোমাৰে এই নতুনমতি? কোনে তোমাকে কুমন্ত্ৰণা দিলে পিতা? দেৱৰীখি নাৰদ আহিছে। তেওঁ আমাৰ এই ৰুক্মিণীৰ বিবাহৰ প্ৰস্তাৱ আনিছে আৰু মই কোনো আপত্তি নেদেখি সন্মতি প্ৰদান কৰিছো। দেৱৰীখি নাৰদ, তুমি আহি কন্দিলৰ ৰাজকাৰেঙতে বিয়াৰ কটকী হৈ দেখা দিছা আৰু সেইবাবে মোৰ
ৰজাৰে মতি ভ্ৰম হৈছে নিজেই তো বিয়া বাৰু কৰাই ঘৰ সংসাৰ ধৰিবলৈ অসমৰ্থ এতিয়া ৰুক্মিণীৰ বিবাহৰ কত কি হৈ বহু আনন্দ লভিছা নহয় দেৱৰীকে আমাৰ পূজনীয় আৰু সেইবাবে কওঁ তেওঁ আঁতৰে আঁতৰে থাকি আমাৰ প্ৰয়োজনীয় হৈ থাকক নারায়ণ আৰু মোৰ বিনম্ৰ অনুৰোধ ৰুক্মিণীৰ বিবাহৰ প্ৰস্তাৱ পৰিত্যাগ কৰি সন্মানে গুচি যাওকে অন্য স্থানলৈ তেনেহলে যদুপতি কৃষ্ণ ৰুক্মবীৰে নকৰিব সম্বন্ধ বুদ্ধিমান নিশ্চয় দেবৰী নারায়ণ মথুরার কারাগারে জন্মস্থান যারে জরাখণ্ডাই কুপালী ৰজাৰ ভয়তে যিজন পলাই আছে সাগৰৰ বক্ষত থকা দ্বাৰকা দুৰ্গতে হে কৃষ্ণ গোপিনী বস্ত্ৰ চৰে কলিয়া ৰাখালে কদাপিত হব নোৱাৰে কুণ্ডিলৰে ৰাজনন্দিনী যি কৃষ্ণই গোপিনীৰ ঘৰে ঘৰে গৈ শান্ত ৰুক্ম তই শান্ত কদাপিত নহও শান্ত নোৱাৰা কৰিব তুমি পন্থৰুদ্ধ মোৰে হে বৃদ্ধ দেৱৰীষীৰ কথা শুনি জীৱনৰ শেষ বয়সতে ঘটিলি তোমাৰ আজি মগজৰ মৃত্যু সেইবাবে যোগ্যৱান বুলি ভাবিছা কৃষ্ণ আৰু আছে যত পাপে যাব ততে যি কৃষ্ণই আহি মুখে কৰিব পাৰিছে সেই মহাপবিলম্বৰ কৃষ্ণকে কদাপিতো নকৰো দানে প্ৰাণৰ ভগ্নেকে রুক্ম রুক্ম না জাননে কৃষ্ণ নিন্দা মহাপাপ বলি মহাপাপ নহয় নহয় মহাপাপ মই নেভাবো কৃষ্ণৰ নিন্দা মহাপাপ বুলি মই কৰিছো প্ৰতিজ্ঞা যে তালৈকে তেজ বহে ধমনীতে ৰাজকুমাৰী কেতিয়াও দিব নিদিও বৰমাল্য দানে সেই কৃষ্ণৰ ডিঙিতে হৃদয়ৰ ভৰ বৃদ্ধ ৰজাজন থাকি যদি মোৰ বিপক্ষত হয় যদি অন্তৰায়ে সমগ্ৰ ভাৰতে তথাপিও জানিব দেখি এই ৰুক্মৰ প্ৰতিজ্ঞা অচলত অবাবতে অলপ কথাতে অংগীকাৰ কৰিব নাপায় কোঁৱৰে প্ৰত্যেক কথাৰে অকোঁৱৰে প্ৰত্যেক কথাৰ ভাবি চিন্তিহে উচিত সিদ্ধান্ত ল'ব লাগে সবাৰ ভাবি চাইছো এতিয়াও তোমাৰ দৰে মোৰ মগজৰে বিকৃতি ঘটনাই ৰুক্মিণীৰ উপযুক্ত যোগ্যৱান দৰাৰ বাবে তোমাক অনৰ্থক চিন্তা কৰাৰ আৱশ্যক নাই মোৰ বন্ধু চেদিৰাজে শিশু পালৰ নিচিনা ৰূপবান বলবান ভাৰত বিখ্যাত বীর দ্বিতীয়জন নাই তেওঁকে অভিনয় মতাই কন্যা সম্প্ৰদান কৰা পিতা
শেষাদি শিশুপালে রূপহীন একমাত্র যুক্তবল বলি পয়সার ব্যস্ত মোৰ ঘূৰাইছে মহারাজ চকুৰ আগতে ভূমণ্ডলে লৰিব লাগিছে মহারাজ মহারাজ দেৱকী মই যে নিৰুপায় মোকে উপায় দিয়ক দেৱকী মোকে উপায় দিয়ক হে মহারাজ উপায় দিবলৈ মই যোগ্য নহওঁ তথাপিতো সুধিছে যেতিয়া কওক ন আই ৰুক্মিণীৰ স্বয়ংবৰ প্ৰকাশ আপুনি ইচ্ছাৰে তেওঁৰ স্বামী নিৰ্বাচন কৰক যদি কোৱাৰ মতে সেই শিশুপালাই যদি যোগ্যজন হয় তেন্তে তেওঁ কৰিৰ মালা পাব নে কি কোৱা কোন এইবাৰ মুনিবৰে যুক্তিযুক্ত প্ৰস্তাৱ কৰিছে নাৰায়ণ মই এই প্ৰস্তাৱক সমৰ্থন জনাইছো যোৱা যাবৰে আৰু কোৱাগৈ কৃষ্ণক তোমাৰে তেওঁ আৰু ৰুক্মিণীলৈ আশা কৰি থাকিব নালাগে ৰুক্ময় স্বয়ম্বৰ সভাৰে কৰিছে আয়োজন আৰু কবা দেখিৰা মহারাজ মূৰ্খা যজাৰে মতি ভ্ৰম হৈছে এইবাবে ভীষ্মকে নিজ পুত্ৰ ৰুক্মৰ হাতত ৰাজ্যৰ ভাৰ অৰ্পণ কৰিছে আৰু এই ৰুক্ময়ে যথোচিত প্ৰত্যুত্তৰ দিব ৰুক্ময় যথোচিত প্ৰত্যুত্তৰ সেই হ'ব মহারাজ বিদায় এতিয়া নারায়ণ নারায়ণ যন্ত্রের ইচ্ছামতেহে যন্ত্র চলিব আমিতো তার নিমিত্ত হে মাথো হে মায়া বন্দী হলে কালিন্দি ভুমুরা জুইত বন্দী হলে সগা নারায়ণ এ তুমি বন্দী হলে ই গর্ব হুঙ্কারে ইনুভূতি ঈশ্বর লীলা ইনুভূতি ঈশ্বর লীলা বেটা ৰুক্ম সামান্য দল গৰখীয়াৰে ভয়ত এই কুণ্ডিল নগৰ বিৰাট বাহিনী ভয়ত নহয় কাতৰে ৰুক্মিণীৰ স্বয়ম্বৰ সকলোতে মই কৰিম আয়োজন তুমি নিশ্চিন্ত মনে থাকা পিতা মই আহিলো নিশ্চিন্ত মনেৰে থাকিব লাগে নিশ্চিন্ত মনেৰে থাকিব লাগে জগতপতি
জগতপতি নাৰায়ণ জয় ৰূপে পাবলৈ আশা কৰিছো। মোৰ আশা পূৰণ হ'ব, কিন্তু কুলাঙ্গাৰ পুত্ৰ বিষ্ণুৰ ক্ৰোধানলত পৰি তই ছাই হৈ যাবি। আৰু মই নিশ্চিন্ত মনেৰে থাকিম কেনেকৈ? হে প্ৰভু দয়াময়, মোৰ অবধি সন্তানক তুমি সুমতি দিয়া প্ৰভু। মোৰ অবধি সন্তানক তুমি সুমতি দিয়া।
বান্ধৱ 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 প্ৰভু কিয় কিয় আজি মোৰে ব্যথা পৰা পীড়কৰে করুণ রাগিনী অখৰখ বাজিব লাগিছে কত ব্যথা চেষ্টা কৰিও কোমটো সুৰময় আনিব নোৱাৰিলো পাখি বোধ কৰো পৰিছে মনত বিৰিন্দা ৰাখলীলা দোলনত স্মৃতি তব অতীত কাহিনী হব পাৰে সেই এখান মন মোৰে অধুৰা গছাছে মন মোৰে অকলশৰীয়া তুমিয়েই তোমাৰ লীলা বুজা দয়ময় তোমাৰ মনোভাৱী কিনো দৰে বুজি পাম মই তথাপিতো শুনাহে ৰাগোপিকা বল্লভ বান্ধৱ মনে মনে কৰো অনুমান বানে খাই বিৰিন্দাৰ গোপীৰ প্ৰেমত পাহৰি আছিলা তুমি বৈকুণ্ঠৰ লক্ষ্মী গোসানী আজি এই লক্ষ্মীহীনা দ্বাৰকাৰ পুৰীত লক্ষ্মীকান্ত নাৰায়ণে লক্ষ্মীৰ বিৰহৰ কথা নাভাবি কিনো দৰে কৰিব পাৰে নিজকেই অকলশৰীয়া तुहारी सोने करो है ये तुही हम पुरुष एक होती नहीं पाई ये बुलू तब बसन को एक আমার কুন্দিল নগরী অনুপম আছে কন্যা রুকমিনী নাম ভীষ্মক রাজ নন্দিনী বড়বালা পঢ়ায়ক যিনি নব চন্দ গকলা কোন তুমি অপূর্ব মানব দেখি তব রূপর বিভূতি বিমোহিত হলো আজি মই পূৰ্বভী নামেৰে মই কুন্দিলৰ ভাত দৰিখনা আশা কৰি চিৰি সোৱনত পালোহিয়ে দ্বাৰ কাপুৰীত আপোনাৰ ৰূপ লাৱণ্য দেখি আত্মহাজি মই যদি হয় ৰুক্মিণী গৃহিণী তোমাৰ নিশ্চয় খাদক হব গৃহ বাস্তৱ কোন হেই সুন্দৰী কন্যা কৃষ্ণৰ সমান কুন্দিলৰ ৰাজকন্যা ভীষ্মক নন্দিনী কৌময় বিমৰী বিস্তাৰ কি হব দমনিক এ ৰূপপদ সুৰ এ বয়নক পেশী চাঁদ ভেলে কইনা হয় তোমাৰ সমান কহনা স্বৰূপ পাব পচন বিচাৰি হয় যেবে গৃহিণী ৰুকমিনী নাৰী সুন্দৰ পদ্ম পাতে করলা শ্রবণ সার্থক সুরভি নামকে কুন্দিল নিবাসী যুৱকে উৎসৱ প্ৰভু দ্বাৰকাৰ ৰাজ অতিথিশালতে ৰাখিব যতন কৰি কোনখিলা সুদাকাঞ্চী এই গায়ক কালিলৈ প্ৰত্যক্ষতে নিজ হাতে তথা খাদ্যময় কৰিম বিদায় ভাল প্ৰভু আহা ভাত
লভিলা সহজে তুমি কৃষ্ণৰ অনুগ্ৰহ হে তব গৃহবাস সফল হয় নাথ এ কহল ভাত উপদ তোলে হাত জয় হওক যাদৱতী জয় হওক জয় হওক যাদৱতীৰ জয় হওক যাদৱতীৰ জয় হওক জানা সখী সৰুৰে পৰাই মই কৃষ্ণৰ সেৱিকা বিষ্ণুৰ পূজা অসমুক্ত ৰাখি বিন্দু মাত্ৰ জলপান কোনোদিন কৰা নাই মই তাৰে প্ৰতিদান আনিছিল দেৱৰ ঋষিয়ে আশীষ নিৰ্মালী কিন্তু কিন্তু হায় দুখৰ কপাল ভাতৃ মোৰ নোহে ভাতৃ চমকালে আচম্বিতে মোৰ ঘটালে প্ৰমাণ জীৱন ধৈৰ্যৰ সহায় এতিয়াও তুমি নহয় নিৰাশ আছে মাথো একেটি উপায় কোৱা সখী আছে যদি কিবা উপায় দিয়াক দেখুৱাই মৃতময়ী বিক্ষল্যকৰণী কৃষ্ণক নাপাওঁ যদি স্বামী ৰূপে নিশ্চয় জানিবা সখী অনিবাৰ্য মৃত্যু মোৰ বাউলি নাহুবা সখী বাউলি নাহুবা জনম মৰণ বিবাহ বিধিৰ বিধান নোৱাৰি খণ্ডাব তোমাৰ কপালৰ পূৰ্বৰ লিখন ভাগ্যৱান শিশুপাল ৰজা কি জানিবা তেওঁৰে কপালত লিখা আছে কুন্দিৰৰ পাৰিজাত ফুল অসম্ভৱ তেনে কথা সখী তথাপিও যদিহে ঘটে তেনেকৈ ঘোৰ অমংগল মন্দমতী শিশুপালে নামাব বিচাৰি মোৰ চৰণৰ ছায়া মধুময় কৃষ্ণৰ নাম কৰি মাগিম মেলানি ময়ে পৃথিৱীৰ পৰা উঠা শুনা এখনি পত্ৰ লিখি আঁঠি গুৰি মাৰি জনালে সকলো কথা অন্তৰৰ পৰা কিবা মই ভগৱান তেওঁ অৱশ্যে লভিবা তুমি দ্বাৰকানাথৰ কিবা বুদ্ধিমতী তুমি সখী মোৰ সঁচাকৈ দিলাই সুন্দৰ উপায় কিন্তু দ্বাৰকাৰ যে বহুদূৰ কন্দিলৰ পৰা কোনে নিব পত্ৰ মোৰ কোন আছে অভাগী এনে থিতাকাংক্ষী তাৰো মই কৰিছো উপায় বেদনিধি গুৰুবাক অতি যোগ্যজন চিৰহিতাংক্ষী তব অনুৰূপ ৰাখিব নিশ্চয় সখী ক'ত আছে তেওঁ সোনকালে মাতি আনা তেওঁ তুমি নোকোৱাকৈ তাৰো মই কৰিছো উপায় এতিয়াই গুৰুবাক আহিব নিশ্চয় এনেকুৱা সুচতুৰা সখী যাৰ কইনাই সেই ৰুক্মিণী মৰমৰ সখীটি মোৰ দিয়া তেন্তে যতনাই লিখাৰ সামগ্ৰী তাকো মই ৰাখিছো প্ৰস্তুত
লিখা হ'ল প্ৰতিবাচন তুমি দিয়া হ'ল। অতি চমৎকাৰ। যেনে ভাৱ তেনে থকা। সুকৰুণ সুপত্ৰখনে কৰে যদি বা দ্বাৰকাপতিয়ে হ'ব বিচৰিত। তোমাৰ চৰণত মোৰ শতকোটি প্ৰণিপাত। হৈছে আইদেউ, মই তোমাৰ ওপৰত নথৈ সন্তু। মোৰ প্ৰভু নাৰায়ণ গোসাঁই তোমাৰ মনৰ অভীষ্ট পূৰণ কৰক। কোৱাচোন আইদেউ, এই বুঢ়া ব্ৰাহ্মণেনো তোমাক কেনেকৈ সহায় কৰিব পাৰে? কৰোবা কোনোমতেহে মোৰ দেহত এতিয়াও জ্বৰটো সোমাই আছে। সেয়ে বহুত ভাবিছিলো দ্বাৰকাৰ পতি শ্ৰীকৃষ্ণ স্বামী ৰূপে লাভ কৰিব পাৰিম। ভাবিছিলো মোৰ সোণৰ সংসাৰত হিয়া মুকুতাৰ ফুল ফুলিব। সেয়া লচা কথা নহয় সিদ্ধি। বোলো এই বাটত আছে কণা বৃদ্ধি। সকলো আশা কুটাঘাত কৰিলে মোৰ পাপী ভাতৃ ৰূপময়। মোক উলিয়াই পঠিয়াবলৈহে শিশুপাল ৰজাক মাতি পঠিয়াইছে। সেই পাপীটোৰ নাম শুনিলে মোৰ যে ওলাই যাব খোজে। কৰবা তুমি দ্বাৰাগলৈ গৈ শ্ৰীকৃষ্ণ
তেনে মোৰ এইফেৰা উপকাৰ কৰি দিয়া গুৰুবা। দিয়া দিয়া আইদেউ। নিশ্চিন্ত মনে থাকা আইদেউ, নিশ্চিন্ত মনে থাকা। মোৰ মানতি একো ডাঙৰ কথা নহয়। মই কৈছো যেতিয়া দ্বাৰকা শ্ৰীকৃষ্ণ হেন নালাগে আকাশৰ পূৰ্ণ চন্দ্ৰকো নমাই আনি তোমাৰ হাতত দিব পাৰো। বোলো এই বেদনিধিৰ বচন শিলৰ ৰেখা। ঘৰৰ পৰা ওলাই আহোঁতে আৰু দ্বাৰকালৈ অহা যোৱা কৰোঁতে যিখিনি সময় লাগে তুমি মাথো সেইখিনি সময় ধৈৰ্য ধৰি থাকিবা। বাৰু মই এতিয়া ওলালো। জয় কৃষ্ণ বাসুদেৱ, জয় কৃষ্ণ বাসুদেৱ। গুৰুবা, তুমি মাৰিলেও মাৰিবা, তুমি তাৰিলেও তাৰিবা, তোমাৰ ওপৰতে মোৰ সকলো আশা ভৰসা। কল্যাণ হওক শ্ৰীকৃষ্ণ যেন স্বামী মিল। কৃষ্ণ বাসুদেৱ, কৃষ্ণ বাসুদেৱ।